মহাক্লেশৰ সময়ত কি নকৰিলে মানুহবোৰে বেচা কিনা কৰিব নোৱাৰিব আজিৰে পবিত্ৰ ক্ষণতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ হয়তো মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ 13 নম্বৰ অধ্যায়ত দুজন ব্যক্তিৰ কথা পাওঁ এজন হৈছে সাগৰৰ পৰা ওলাই অহা বন্য জন্তু আনটো হৈছে পৃথিৱীৰ পৰা ওলাই অহা বনৰীয়া জন্তু জোহনে 7টা মূৰ আৰু 10টা শিং থকা এটা জন্তু সাগৰৰ পৰা উঠি অহা দেখিলে এই জন্তুটোৱে বুজাইছে পুনৰ গঠিত ৰোমিয়া সাম্ৰাজ্যৰ পৰা অহা এজন প্ৰবল প্ৰতাপী নেতা এই হ'ব বিশ্বৰ শেষৰজন একনায়কত্ববাদী শাসক সেই ব্যক্তিয়ে খ্ৰীষ্টৰ নকল কৰিব আৰু মৰাৰ পৰা পুনৰ জি উঠাৰ ভুৱা ছবি এখন জগতৰ আগত দেখুৱাব মানুহবোৰে আচৰিত হৈ সেই ব্যক্তিক গ্ৰহণ কৰিব জগতখন এনেদৰে প্ৰতাৰিত হ'ব যে শয়তানে ক্ষমতা দিয়া সেই খ্ৰীষ্টাৰীক সেৱা উপাসনা কৰিব সেই খ্ৰীষ্টাৰীয়ে ঈশ্বৰৰ বিৰুদ্ধে কথা ক'ব আৰু ঈশ্বৰ বিশ্বাসী সাধুসকলক 42 মাহলৈকে যথেষ্ট অত্যাচাৰ কৰিব জগতত এনেকুৱা এটা পৰিস্থিতি হ'ব যে ঈশ্বৰে আপাত দৃষ্টিত জগতৰ পৰা আঁতৰি যোৱা যেন লাগিব আৰু তেওঁ ইয়াক শয়তানৰ হাতত তুলি দিয়াৰ নিচিনা হ'ব প্ৰথম জন্তুটো এজন ৰাজনৈতিক নেতা ৰাজনৈতিক শক্তি আৰু ব্যক্তি আৰু তেওঁৰ ক্ষমতা বিশ্বব্যাপী হৈ পৰিব আমি এতিয়া দ্বিতীয় বনৰীয়া জন্তুটোৰ ওচৰলৈ আহিছো যিজন পৃথিৱীৰ পৰা ওলাই আহিছে আৰু তেওঁ হ'ব এজন ধৰ্মীয় নেতা জোহনে দেখিলে পৃথিৱীৰ পৰা আন এটা বনৰীয়া জন্তু উঠি আহিছে আৰু তেওঁৰ মেৰ পোৱালিৰ দুটা শিং আছিল আৰু তেওঁ মহানাগৰ দৰে কথা কৈছিল প্ৰথমটো জন্তু সাগৰৰ পৰা আৰু দ্বিতীয়টো পৃথিৱীৰ পৰা ওলাই আহে সাগৰে পৃথিৱীৰ জনগোষ্ঠীসমূহক প্ৰতিনিধিত্ব কৰে পৃথিৱীখন পেলেষ্টাইনৰ প্ৰতীক দ্বিতীয় জন্তুটো ইজৰাইলৰ পৰা আহিব এজন মছিহ হিচাপে আহিব প্ৰথম জন্তুটো খ্ৰীষ্টৰ বিৰুদ্ধী দ্বিতীয় জন্তুটো খ্ৰীষ্টৰ নকল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি বহুদিন ধৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয় জানো আপুনি আমাৰ আগৰ অনুষ্ঠানটো বাৰু শুনিছিলনে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ গতিকে আজি আমি 13 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আৰু আজিৰ অনুষ্ঠানতেই এই 13 নম্বৰ অধ্যায়টোৰ অধ্যয়নৰ সামৰণি মাৰিম 13 নম্বৰ অধ্যায়ত আমি পাই আছো সমুদ্ৰৰ পৰা শয়তানে উঠাই অনা পশু এটাৰ কথা সেই পশুটো খ্ৰীষ্টাৰী এই খ্ৰীষ্টাৰীয়ে পুনৰ গঠিত ৰোমিয়া সাম্ৰাজ্যৰ অধিপতি হৈ গোটেই পৃথিৱী বশ কৰিব গোটেই পৃথিৱী শাসন কৰিব গোটেই পৃথিৱীয়ে এই খ্ৰীষ্টাৰীক নেতা বুলি মানি ল'ব কেৱল সেই সময়ত পৃথিৱীত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাহিৰে সকলোৱে সেই খ্ৰীষ্টাৰীক প্ৰণিপাত কৰিব সেই খ্ৰীষ্টাৰীয়ে সেই সময়ত পৃথিৱীত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলক জয় কৰিব বধ কৰিব অৱশ্যে পৃথিৱীত সেই ভয়ংকৰ দিনবোৰ সেই মহাক্লেশৰ দিনবোৰ অহাৰ আগতেই এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক প্ৰভু যীশুৱে উত্তোলিত কৰি নিব স্বৰ্গলৈ গতিকে খ্ৰীষ্টীয় মণ্ডলী সেই মহাক্লেশৰ সন্মুখীন হ'ব লগা নহয় কিন্তু মহাক্লেশৰ সময়ছোৱাত পৃথিৱীত অসংখ্য মানুহে খ্ৰীষ্টক বিশ্বাস কৰিব আৰু সেইসকল লোকে এই খ্ৰীষ্টাৰীৰ অত্যাচাৰ ভোগ কৰিব লগা হ'ব ঈশ্বৰে সাময়িকভাৱে শয়তানক পৃথিৱীত এনেদৰে অত্যাচাৰ চলাবলৈ এৰি দিব কিন্তু বেছি দিনৰ কাৰণে নহয়
মাত্ৰ 3.5 বছৰৰ কাৰণে। এতিয়া আমি 11 নম্বৰ পদৰ পৰা পাঠ কৰি দিম। ইয়াত আমি পাম আন এটা পশুৰ কথা। প্ৰথম পশুটো আছিল ৰাজনৈতিক নেতা, গোটেই পৃথিৱীতে শাসন চলোৱা ৰাজনৈতিক নেতা। কিন্তু দ্বিতীয় পশুটো ওলাব পৃথিৱীৰ পৰা, আৰু এই পশুটো হ'ব ধৰ্মীয় নেতা। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায় 11 নম্বৰ পদ। তাৰ পাছত মেৰ পোৱালিৰ নিচিনা দুটা শিং থকা আৰু নাগৰ নিচিনা কথা কোৱা আন এটা পহুক পৃথিৱীৰ পৰা উঠা দেখিলোঁ। এইটো পশু চিনি পাবলৈ অলপ সহজ প্ৰথমটোৰ তুলনাত। প্ৰথম পশুটো কোন, সেই কথাটো বুজি পোৱাৰ পাছত এই দ্বিতীয় পশুটো চিনি পোৱাত অসুবিধা নহয়। প্ৰথমটো পশু আহিব সমুদ্ৰৰ পৰা, আৰু এই দ্বিতীয় পশুটো আহিব পৃথিৱীৰ বুকুৰ পৰা। পাৰ্থক্যটোনো কি? সমুদ্ৰই বুজায় পৃথিৱীৰ জাতিসমূহক। পৃথিৱীৰ মানুহবোৰ আজি ঢৌ ধুমুহাৰে উদ্বেল হৈ থকা, গৰ্জন কৰি থকা এখন সমুদ্ৰৰ নিচিনা। আনহাতে এই দ্বিতীয় পশুটো আহিছে পৃথিৱীৰ পৰা, আৰু পৃথিৱী হৈছে পেলেষ্টাইনৰ প্ৰতীক। অৰ্থাৎ এই দ্বিতীয় পশুটো ওলাব ইছৰাইলৰ মাজৰ পৰা। সেই পশুটো মচীহৰ ৰূপত আহিব, আৰু ইছৰাইলে আন দেশত বা আন জাতিৰ মাজত জন্ম লোৱা কাকো মচীহ বুলি গ্ৰহণ নকৰে, আৰু সেইবাবেই দ্বিতীয় পশুটো জন্ম হ'ব ইছৰাইলত। আৰু তাৰ মূৰত মেৰ পোৱালিৰ নিচিনা দুটা শিং আছে। অৰ্থাৎ সেই পশুটোৱে নিজকে খ্ৰীষ্ট বুলি দেখুৱাবলৈ চাব। প্ৰথম পশুটোৱে খ্ৰীষ্টৰ বিৰোধিতা কৰে, অৰ্থাৎ খ্ৰীষ্টৰ শত্ৰু, খ্ৰীষ্টাৰী। আনহাতে এই দ্বিতীয় পশুটোৱে খ্ৰীষ্টৰ বিৰোধিতা নহয়, খ্ৰীষ্টৰ নকলহে কৰে, অৰ্থাৎ নিজকে খ্ৰীষ্ট বুলিহে দেখুৱাব খোজে। গতিকে এই দ্বিতীয় পশুটো খ্ৰীষ্টাৰী। এই দ্বিতীয় পশুটোৱে খ্ৰীষ্টৰ ভাও ধৰিব। তাৰ দুটা শিং আছে, মেৰ পোৱালিৰ নিচিনা। কিন্তু সি আচলতে মেৰৰ বেশত অহা ৰাং কুকুৰহে। সি নিজকে জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালি বুলি দেখুৱায়, কিন্তু সি আচলতে পাপ বৈ নিব নোৱাৰে, পাপ যোগহে কৰে। সি জগতত পাপ বৃদ্ধিহে কৰে। সি জগতত নিজৰ ইচ্ছা পূৰণ কৰিবলৈ নহয়, কিন্তু প্ৰথমটো পশুৰ ইচ্ছা পালন কৰিবলৈ আহিব। সি ভুৱা নকলি খ্ৰীষ্ট। সি সকলোকে প্ৰেমৰ কথা ক'ব, কিন্তু ভিতৰে ভিতৰে অতি ভয়ানক, সেই প্ৰথম পশুৰ নিচিনাকৈ। সি জগতক প্ৰবঞ্চিত কৰিব। প্ৰভু যীশুৱে এনেদৰে কৈছিল, যিবোৰ ভাৰিকোৱা ভাৱবাদীয়ে মেৰৰ বেশ ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে গ্ৰাসকাৰী ৰাং কুকুৰ, সিহঁতলৈ সাৱধান হোৱা। মথিয়ে লিখা শুভবাৰ্তা 7 নম্বৰ অধ্যায় 15 নম্বৰ পদ। এই দ্বিতীয় পশুটো সকলোবোৰ ভুৱা ভাৱবাদীৰ পুঞ্জীভূত ৰূপৰ নিচিনা। সি এজন খ্ৰীষ্টাৰী। খ্ৰীষ্টৰ বিকল্প হিচাপে জগতৰ আগত থিয় হ'বলৈ এনেদৰে দুজন ব্যক্তিৰ প্ৰয়োজন হ'ব, প্ৰথম আৰু দ্বিতীয় পশু। অৱশ্যে এই দুয়ো পশু লগ হৈ কেতিয়াও খ্ৰীষ্টৰ বিকল্প হ'ব নোৱাৰে, কাৰণ খ্ৰীষ্ট স্বয়ং ঈশ্বৰ, তেওঁ অদ্বিতীয়। কিন্তু শয়তানে খ্ৰীষ্টক নকল কৰিব খুজিব, আৰু দুজন ব্যক্তিক এনেদৰে জগতৰ আগত উপস্থিত কৰাব। আকৌ প্ৰভু যীশুৱে এনেদৰেও কৈছিল, কিয়নো ভাৰিকোৱা খ্ৰীষ্ট আৰু ভাৰিকোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হ'লে মনোনীত লোকবিলাককো ভুলাব। মথিয়ে লিখা শুভবাৰ্তা 24 অধ্যায় 24 পদ। খ্ৰীষ্টৰ কাৰণে যোহন বাপ্তাইজক যেনে আছিল, সেই প্ৰথম পশুটোৰ কাৰণে দ্বিতীয় পশুটো ঠিক তেনেকুৱাই হ'ব। এতিয়া 12 নম্বৰ পদটো পাঠ কৰি দিম। সি প্ৰথম পশুৰ সকলো ক্ষমতা তাৰ সাক্ষাতে ব্যৱহাৰ কৰে, আৰু যি প্ৰথম পশুৰ মৃত্যুজনক ঘাঁ সুস্থ কৰা হ'ল, পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে তাক প্ৰণিপাত কৰায়। এই দ্বিতীয় পশুটোক প্ৰথম পশুটোৱে কৰ্তৃত্ব আৰু ক্ষমতা অৰ্পণ কৰে।
গতিকে দ্বিতীয় পশুটো প্ৰথম পশুটোৰ অধীন যেন হয়, কিন্তু আচলতে দ্বিতীয় পশুটোৰো সমানেই ক্ষমতা আৰু শক্তি। সি প্ৰথম পশুটোৰ সমান। এই দ্বিতীয় পশুটোৱে সেই সময়ত পৃথিৱীত থকা ভুৱা মণ্ডলী, যাক মহাবেশ্যা বুলি প্ৰকাশিত বাক্যৰ 17 নম্বৰ অধ্যায়ত উল্লেখ কৰা হৈছে, সেই মহাবেশ্যাক ধ্বংস কৰিবলৈ প্ৰচেষ্টা চলাব। আৰু সেই কামত সিয়েই নেতৃত্ব ল'ব। অৱশ্যে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলী থাকিব স্বৰ্গতহে। পৃথিৱীত থাকিব ভুৱা মণ্ডলী, অৰ্থাৎ নামধাৰী মণ্ডলী, অৰ্থাৎ নিজকে খ্ৰীষ্টিয়ান বুলি কোৱা কিন্তু আচলতে খ্ৰীষ্টত বিশ্বাস নকৰা মণ্ডলী। সেই ভুৱা মণ্ডলীক এই প্ৰকাশিত বাক্য পুস্তকত মহাবেশ্যা বুলি কোৱা হৈছে। অলপো সন্মান দিয়া হোৱা নাই। সেই দ্বিতীয় পশুটোৱে পৃথিৱীত নতুন উপাস্য দেৱতা দিব। সেই প্ৰথম পশুটোকে প্ৰণিপাত কৰিবলৈ গোটেই পৃথিৱীখনক সি ভুলাব। যি প্ৰথম পশুৰ মৃত্যুজনক ঘা সুস্থ কৰা হ'ল। সেই প্ৰথম পশু আৰু দ্বিতীয় পশু দুয়ো বহুতো অলৌকিক কাম কৰি দেখুৱাব, ৰোগ সুস্থ কৰি দেখুৱাব। এনেদৰে পৃথিৱীৰ মানুহবোৰ প্ৰবঞ্চিত হ'ব। 13 আৰু 14 নম্বৰ পদ দুটা পাঠ কৰি দিম। আৰু নানা মহৎ চিন দেখুৱাই এনেকি মানুহবিলাকৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়। এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবৰ ক্ষমতা তাক দিয়া হ'ল, তাৰ দ্বাৰাই সেই পৃথিৱী নিবাসীবিলাকৰ ভ্ৰান্তি জন্মায়। বিশেষকৈ যি পশু তৰোৱালৰ ঘা পায়ো জিলে, তাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ পৃথিৱী নিবাসীবিলাকক ক'লে। এই দ্বিতীয় পশুটো আচলতে ভুৱা ভাৱবাদী আৰু বহুতো অলৌকিক কাম কৰিব পৰা শক্তি তাৰ থাকিব। প্ৰভু যীশুৱে এনেধৰণৰ ভুৱা ভাৱবাদীৰ পৰা আমাক সাৱধানে থাকিবলৈ কৈ গৈছে। এলিয়া ভাৱবাদীয়ে যেনেকৈ আকাশৰ পৰা জুই নমাই আনিছিল, তেনেকৈ এই দ্বিতীয় পশুটোৱেও আনিব। সেই পশুটো আচলতে যেন জান্নী আৰু জামৰীৰ সংমিশ্ৰণহে। আমি যাত্ৰা পুস্তক 7 নম্বৰ অধ্যায়ৰ 11 আৰু 12 নম্বৰ পদত এনেদৰে পাওঁ। তেতিয়া ফৰোনে বিদ্বান আৰু মায়াবীবিলাকক মতাই আনিলে। তাতে সেই মিছৰীয়া শাস্ত্ৰজ্ঞবিলাকেও নিজ নিজ মায়া কৰ্মেৰে সেইদৰেই কৰিলে। কিয়নো সিহঁতৰ প্ৰতিজনে নিজ নিজ লাখুটি পেলাই দিলত সেইবোৰো সাপ হ'ল, কিন্তু হাৰুণৰ লাখুটিয়ে সিহঁতৰ লাখুটিবোৰ গিলি পেলালে। তেওঁলোক অতি বুদ্ধিমান যাদুকৰ আছিল আৰু তেওঁলোকৰ শয়তান প্ৰদত্ত শক্তি আছিল। এই ভুৱা ভাৱবাদীয়ে এনেদৰে জুইৰে খেলিব, কিন্তু পাছত গৈ নিজে জুইৰ নৰকত পৰিব লগা হ'বগৈ। জগতখনে এই ভুৱা ভাৱবাদীৰ কাৰ্যকলাপত ভুল যাব আৰু বিশ্বাস কৰিব। কেৱল সেই সময়ত পৃথিৱীত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলকহে সি ভুলাব নোৱাৰিব। সেই দ্বিতীয় পশু অৰ্থাৎ ভুৱা ভাৱবাদীয়ে প্ৰথম পশুটোৰ এটা মূৰ্তি নিৰ্মাণ কৰাব আৰু সেই প্ৰতিমা নিশ্চয় জেৰুজালেমৰ মন্দিৰত স্থাপন কৰা হ'ব। আৰু এয়েই হ'ব প্ৰভু যীশুৱে কোৱা সেই ঘিনলগীয়া কাৰ্য। আমি বাইবেলত এনেদৰে পাওঁ, এই হেতুকে যি ধ্বংসকাৰী ঘিনলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক। মথিয়ে লিখা শুভবাৰ্তা 24 অধ্যায় 15 পদ। সকলো মানুহকেই সেই প্ৰতিমাৰ আগত প্ৰণিপাত কৰাবলৈ সি ভুলাব, জোৰ কৰিব। অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসীসকলক নোৱাৰিব। এতিয়া 15 পৰা 17 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু সেই পশুৰ সেই প্ৰতিমূৰ্তিয়ে যেন কথা ক'ব পাৰে, আৰু যিমান লোকে সেই পশুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰিব, তেওঁবিলাকক যেন বধ কৰাব পাৰে, এই কাৰণে পশুৰ প্ৰতিমূৰ্তিক প্ৰাণবায়ু দিবৰ ক্ষমতা তাক দিয়া হ'ল। তাতে সি সৰু আৰু বৰ, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, এই সকলোৰে সোঁ হাতত বা কপালত চাব মৰালে। আৰু সেই চাব অৰ্থাৎ সেই পশুৰ নাম বা তাৰ নামৰ নম্বৰ যাৰ নাই, তাক এনে কৰিলে যে তেওঁ কিনা বেচা আৰু কৰিব নোৱাৰে।
সেই প্ৰতিমাটোৱে কথা ক'ব পৰা শক্তি পাবৰ কাৰণে তাত প্ৰাণবায়ু সুমুৱাই দিয়া হ'ব। এইটো বৰ বেলেগ ধৰণৰ প্ৰতিমা হ'ব। আমি জানো প্ৰতিমাই কোনো কথা ক'ব নোৱাৰে, কিন্তু এই প্ৰতিমাটোৱে কথা ক'ব পাৰিব। সকলো আচৰিত হ'ব আৰু মানুহবোৰে সেই প্ৰতিমাক প্ৰণিপাত কৰিব, কেৱল খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাহিৰে। এতিয়া আমি দেখিছোঁ সেই পশুটোৱে ধৰ্মৰ লগত ব্যৱসায়ো সাঙুৰি দিছে, কাৰণ সকলোৱে কপালত বা সোঁ হাতত চাব মৰাই ল'ব লাগিব। সেই পশুৰ নাম বা সংখ্যা চাব মাৰি ল'ব লাগিব, তেতিয়াহে কিনা বেচা কৰিব পাৰিব, নহ'লে নোৱাৰিব। এনেদৰে সকলো মানুহকে সেই প্ৰতিমা সেৱা পূজা কৰিবলৈ বাধ্য কৰিব খুজিব। 18 নম্বৰ পদ। ইয়াত জ্ঞানৰ কথা আছে। যাৰ বুদ্ধি আছে তেওঁ সেই পশুৰ নম্বৰ গণনা কৰক, কিয়নো সেয়ে মানুহৰো নম্বৰ, আৰু সেই নম্বৰ 666। ইয়াত জ্ঞানৰ কথা আছে। ইয়াত আমাক জনাই দিয়া হৈছে সেই পশুৰ নম্বৰ বা সংখ্যা কি সেই কথা, আৰু সেই নম্বৰ হৈছে 666, অৰ্থাৎ 666। এই সংখ্যাটোকে লৈ বহুতো ধৰণৰ জল্পনা কল্পনা চলি থকা আমি দেখি থাকোঁ। আমি ভাবোঁ আমি এই সংখ্যাটোৰে কোনো ব্যক্তিক জানিবলৈ চেষ্টা কৰি থকাতকৈ আন দৰকাৰী কামহে কৰা উচিত, কাৰণ আমাক বেছি একো জনাই দিয়া হোৱা নাই। সেই মহাক্লেশৰ দিন উপস্থিত হোৱাৰ সময়তহে আচল কথা প্ৰকাশ পাব। কোন সেই ব্যক্তি যাৰ সংখ্যা হ'ব 666। যিসকল লোক সেই মহাক্লেশৰ সময়ত এই পৃথিৱীত থাকিব লাগিব, সেই লোকসকলে বুজি পাব এই 666 সংখ্যাটো আচলতে কাৰ সংখ্যা, অৰ্থাৎ সেই খ্ৰীষ্টাৰীনো কোন। কিন্তু আমি হ'লে সেই সময়ত পৃথিৱীত থাকিব নিবিচাৰোঁ। তাৰ উপায় এটাই, প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা। আজি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা প্ৰতিজন লোক সেই মহাক্লেশ আৰম্ভ হোৱাৰ আগতেই পৃথিৱীৰ পৰা উত্তোলিত হৈ স্বৰ্গলৈ যাবগৈ। গতিকে আমি 666 সংখ্যাটোক লৈ মূৰ নঘমাই খ্ৰীষ্টৰ শুভবাৰ্তাহে বিলাব খোজোঁ, যাতে সেই মহাক্লেশৰ সময়ত পৃথিৱীত থাকিব লগা লোকৰ সংখ্যা কমি যায়, আৰু তাৰ আগে আগে স্বৰ্গলৈ উঠি যোৱা লোকৰ সংখ্যা বৃদ্ধি পায়। প্ৰিয় শ্ৰোতা, আজি আমি সেই পশুৰ সংখ্যাটোৰ কথা জানিবলৈ মূৰৰ চুলি ছিঙিব নোখোজোঁ, কিয়নো আমাক বেছিকৈ জনাই দিয়া হোৱা নাই। আমাক কেৱল এই বুলিয়েই জনাই দিয়া হৈছে যে সেই সংখ্যাটো হ'ব 666, অৰ্থাৎ 666, আৰু যিসকল লোকে সেই সংখ্যাটো নিজৰ হাতত বা কপালত চাব মৰাই নল'ব, সেইসকল লোকে সেই সময়ত কোনো ধৰণৰ বেচা কিনা আদি কৰিব নোৱাৰিব। এনেদৰে সকলোকে সেই পশুক প্ৰণিপাত কৰিবলৈ, উপাসনা কৰিবলৈ বাধ্য কৰিব খোজা হ'ব। কিন্তু ঈশ্বৰক ধন্যবাদ যে মই সেই মহাক্লেশৰ সময়ৰ মাজেদি পাৰ হৈ যাব নালাগে। যদি আপুনি প্ৰভু যীশুক গ্ৰহণ কৰিছে, তেতিয়াহ'লে আপুনিও নালাগে। মই কৃতজ্ঞ যে আজি মই প্ৰভু যীশুক মোৰ ত্ৰাণকৰ্তা বুলি চিনি পাই গ্ৰহণ কৰিছোঁ। খ্ৰীষ্টাৰীৰ বিষয়ে চিন্তা কৰি সময় খৰচ নকৰি মই আজি খ্ৰীষ্টক আৰু অধিককৈ জানিবলৈহে সময় খৰচ কৰিব বিচাৰোঁ। পাচনি পৌলৰ নিচিনাকৈ আজি আমি ক'ব বিচাৰোঁ, আৰু মোৰ নিজ ধাৰ্মিকতা, অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহৈ খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যি ধাৰ্মিকতা, অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰেই ধাৰ্মিক হৈ যেন খ্ৰীষ্টক লাভ কৰোঁ আৰু তেওঁত আৱিষ্কৃত হওঁ, আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগি হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। ফিলিপিয়া 3 অধ্যায় 9 আৰু 10 নম্বৰ পদ। সেই পশু মানুহ, সেই কথা আমি জানো। গতিকে মানুহত ভৰসা কৰিব নালাগে বুলিও আমি ইয়াত আকৌ এবাৰ বুজি পাওঁ। প্ৰিয় শ্ৰোতা, আমাক বাইবেলত এনেদৰে সাৱধান কৰি দিয়া হৈছে। যীশুৱাই এইদৰে কৈছে, যি মানুহে মানুহত ভৰসা ৰাখে আৰু মৰ্ত্যক নিজ
বাহু জ্ঞান কৰে আৰু যাৰ মন জিহুৱাৰ পৰা আঁতৰ হয় তেওঁ শাপগ্ৰস্ত। কিয়নো তেওঁ অৰণ্যত থকা জাও গছৰ নিচিনা হ'ব আৰু মংগল আহিলে তেওঁ গম নাপাব। কিন্তু তেওঁ অৰণ্যৰ খৰাং ঠাইত নিবাসী শূন্য লুনা দেশত থাকিব। যি পুৰুষে জিহুৱাত নিৰ্ভৰ কৰে আৰু যিজনৰ বিশ্বাসভূমি জিহুৱা, সেই পুৰুষ ধন্য। কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ'ব। থৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব আৰু অনাবৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ'ব আৰু গুটি নলগাকৈ নাথাকিব। জিৰিমিয়া 17 অধ্যায় 5 পৰা 8 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টাৰী আৰু সেই সংখ্যাৰ কথাখিনিয়ে আমাক চিন্তান্বিত কৰিব নোৱাৰে, কাৰণ আমি যদি প্ৰভু যীশুত আশ্ৰয় লৈছোঁ, তেন্তে সেই ভয়ানক সময়ত আমি এই পৃথিৱীত নাথাকি থাকিবলৈ পাম স্বৰ্গত। আমাৰ নিজৰ গুণত নহয়, কিন্তু প্ৰভু যীশুৱে ক্ৰুচত আমাৰ হকে কৰি থৈ যোৱা কৰ্মৰ গুণতহে, মৰমীয়াল পিতৃ ঈশ্বৰৰ অনুগ্ৰহৰ গুণতহে। আপুনি বাৰু এনেদৰে ক'ব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দ্বিতীয় পশুটোৱে প্ৰথম পশুৰ পৰা কৰ্তৃত্ব পাব আৰু সি মানুহবোৰক প্ৰথম পশুটোক সেৱা উপাসনা কৰোৱাব। দ্বিতীয় পশুটো আচলতে এজন ভুৱা ভাৱবাদী। মানুহবোৰক অতি আচৰিত চিন দেখুৱাই চমৎকৃত কৰিব। সেই ভুৱা ভাৱবাদীয়ে প্ৰথম পশুটোৰ প্ৰতিমা স্থাপন কৰি মানুহবোৰক তাৰ আগত প্ৰণিপাত কৰিবলৈ বাধ্য কৰিব আৰু সেই কাম নকৰাবিলাকক বধ কৰা হ'ব। মানুহবোৰক সেই প্ৰথম পশুৰ এটা সংখ্যা হাতত বা কপালত ল'বলৈ বাধ্য কৰা হ'ব। সেই সংখ্যাটো নললে বেচা কিনা কৰিব নোৱাৰিব। প্ৰিয় দৰ্শক, আজি আমাৰ বাবে একমাত্ৰ ইতিবাচক আৰু গুৰুত্বপূৰ্ণ বস্তুটো হ'ল প্ৰথম জন্তুটো এজন মানুহ। গতিকে মানুহক বিশ্বাস নকৰিবলৈ আমাক শিকোৱা হৈছে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰতিজন দৰ্শকৰ ওপৰত আছে বুলি বিশ্বাস ৰাখোঁ আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বাবে। প্ৰভু, তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, যদি কিবা সমস্যা আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সম্পূৰ্ণ তোমাতেই আস্থা ৰাখি যাতে চলিব পাৰিব, তেনে প্ৰভু তোমাৰ পৰা সহায় বিচাৰিছোঁ। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, খ্ৰীষ্টাৰী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, আজিৰ আলোচনাত পৃথিৱী কিহৰ প্ৰতীক বুজাইছে? অপশ্যন এ পেলেষ্টাইন, অপশ্যন বি গ্ৰীক, অপশ্যন চি মাকিডনিয়া, অপশ্যন ডি পাৰস্য। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।